Hello guys, কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৱে ভালে আছে। ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ৰাইড উইথ মহাদেৱ। বহুত দিন পিছত ব্লগ দি আছো। লাষ্ট ব্লগ দিছিলো বুল ট্ৰেক মেঘালয় যাওঁতে। তাৰ পিছৰ পৰা একো ব্লগ দিয়া নাই কাৰণ সেইদিনাখন হৈ গৈছিল মোৰ GoPro টো বেয়া। যেহেতু মই GoPro Hero 5 চলাই আছিলো তো সেইটো বেয়া হৈ যোৱাৰ পিছত নতুনকৈ GoPro কিনা নাছিলো। কিন্তু আজি সেইটো দিন কাৰণ আজি যাই আছো GoPro কিনিবৰ কাৰণে। তো GoPro কিনি লৈ আহো কাৰণ আমাৰ ইন্টাৰনেশ্যনেল ৰাইড অতি সোনকালে ষ্টাৰ্ট হৈ আছে। তো তাৰ কাৰণে GoPro লাগিবই। তো আজি দিন কৰি আজি ভিডিওটো ষ্টাৰ্ট কৰো। A few moments later. কি বন্ধা লবা মানে নামটো ভালে আছে বন্ধা লবা নেকি নিশ্চয় হেতুৱে চাই আছো তিনটা GoPro Hero 10 এই দুটা আৰু এটা আহি আছে গাইস তো গাইস ফাইনালি লৈ ললো GoPro Hero 10 এটা নহয় দুটা নহয় তিনটা কাৰণ তিনজনে যাইছে নেপালত তো তিনটাকে তিনটা ক্যামেৰা লাগিব তো গুৰাকে টিপটপ লৈ ললো এটা মজাকে ঘৰত যাই আনবক্সিং কৰি দেখাম তো গাইস আমাৰ লোৱা হৈ গল GoPro Hero 10 তিনটা ললো তিনটা ক্যামেৰা এতিয়া খালি ডাইৰেক্ট নেপাল লৈ যোৱা কথা হে নাকি বন্ধা হয় নেপাল যাবই লাগিব নেপাল যাব লাগিব তিনটা ক্যামেৰা coming soon 6 October তো বঢ়িয়া কৰি টিপটপ বাকিখিনি ভিডিও ঘৰত যাই বনাই আছো The next day. তো গাইস দেখা পালে আপোনালোকে আমি গৈছিলো লাখ টকীয়া জেপি কৰ্পোৰেচন তাতে গৈ আমি আমাৰ GoPro কিনি ললো এটা নহয় দুটা নহয় তিনটাকে GoPro কিনিছো কাৰণ আমি তিনজন চাৰিজন ৰাইডাৰ মিলি যাই আছো নেপাললৈকে তো তিনিজনটো পুৰা কনফাৰ্ম হৈ আছে আৰু এজন যোৱা কথা আছে তো কোন হয় সেইজন একেবাৰে নেপাল ৰাইডত গম পাব তো আমি তিনিজন মোহনদা মই চনন্না তিনিজন আমি GoPro কিনি ললো আৰু তিনিজনে কিনিছো GoPro Hero 10 মই ভাবিছিলো মই GoPro 12 লম বুলিকে কিন্তু 2000 টকা এক্সট্ৰা ভৰি কেনে যিখিনি ফিচাৰ্স পাম তো সেম মই 10 তো পাম গাইস এইটো আছিল GoPro Hero 10 যেটো আমি লৈ আহিলো দোকানৰ পৰা মোহনদাই কিনিলে চনন্দাই কিনিলে আৰু মই এটা কিনিলো GoPro Hero 10 তো তাতে আপোনালোক আনবক্সিং কৰি দেখাইছো অলপমান কেনেকুৱা আছে তথাপি আৰু এবাৰ ভালকে দেখাই দিও তো মইটো সিলপেকটো ফালিছো সিলপেক ফালি কেনে ইয়াতে 2 বছৰ ওয়াৰেন্টি আছে মানে 24 মান্থছৰ ওয়াৰেন্টি পাইছো আমি তো এটো খুলি দিলো আগতে কেচিং আহিছিলে বাকচ আহিছিলে আজিকালি এইবোৰ নাহে আজিকালি ডাইৰেক্ট প্লাষ্টিকৰ কাগজৰ বাকচ দিছে খুলি কেনে এখন আপোনাৰ ওয়াৰেন্টি কাৰ্ড তাৰ পিছত এখন কিবা কিবি কাহিনী পঢ়িবৰ কাৰণে এখন দিছে কাহিনীৰ কিতাপ আৰু সবতকে ভাল লগা বস্তুটো ইয়াতে আছে GoProৰ ষ্টিকাৰ তো এইবিলাক ষ্টিকাৰ আমি লগাম আৰু বাইক আৰু হেলমেটত তাৰ পিছত এইখন হল বিল এটা আছে বেটাৰী আৰু এইবিলাক মাউন্ট দিছে আৰু মেইন কেমেৰাটো এইটো GoPro Hero 10 ব্লেক তো গাইস দেখা পালে আপোনালোকে মোৰ নতুন ক্যামেৰা GoPro Hero 10 তো এতিয়া বড়া মোটা ব্লগ আৰম্ভ হ'ব GoPro Hero 10 এৰে আৰু যেহেতু মোৰ GoPro Hero 5 টো আছে হেইটো হৈ গৈছে বেয়া তো হেইটো কেদিমান ঘৰতে পৰি থাকিব যদি ইন ফিউচাৰ মানে নতুন বেটাৰী কিনো তেতিয়া হলে বেটাৰী লগাই হেইটো টেষ্ট কৰি চাবলৈ ভালে আছে নে বেয়া কিন্তু আজি পুৰা প্ৰাইমাৰী ক্যামেৰা হৈ গল মানে মেইন ক্যামেৰা হৈ গল GoPro Hero 10 ব্লেক ফুল ব্লগ আৰম্ভ হ'ব আৰু নেপাল ৰাইড পুৰা এইটো দেখাব আপোনালোকে গাইস এতিয়া আপোনালোকে ভাবিছে যে ক্যামেৰাটো মোৰ কিমান প্ৰাইস পৰিলে যেহেতু মই অনলাইন লোৱা নাই মই লৈছো দোকানৰ পৰা মোৰ ক্যামেৰাৰ প্ৰাইস পৰিছে 24000 মানে 24000 টকাত মই ক্যামেৰাটো লৈছো আমি তিনটা ক্যামেৰা লৈছো 24000 পাইছো তো অলপমান ইয়াক মই হেলমেটত লগাই আপোনালোক ফুটেজখিনি দেখাই দিছো কেনেকুৱা হয় মোক কমেন্ট কৰি জনাই দিব
few moments later. তো গাইজ দেখাই দিলোঁ আপোনালোক মটৰ ব্লগ কৰি কিনে মোৰ নতুন কেমেৰা GoPro Hero 10 কোৱালিটি। তো আৰু এটা কথালৈকে আৰু এটা বস্তু মই যিহেতু অৰ্ডাৰ কৰিছোঁ ৰাঞ্চিৰ পৰা, মানে আমাৰ গুৱাহাটীত ক'তো নাপালোঁ, গুৱাহাটীত বিচাৰি গৈছিলোঁ বহুতকেইখন দোকানত, কিন্তু সকলোতে নাপালোঁ বস্তুটো। সেই বস্তুটো মই পাইছোঁ ৰাঞ্চিৰ পৰা মই অৰ্ডাৰ কৰিছিলোঁ 9 তাৰিখে, আৰু আজি হৈছে 13 ছেপ্টেম্বৰ। তো আজি বস্তুটো আহি পাইছে, তো মই গম পাই গ'লোঁ। তো এতিয়া সেই বস্তুটো আনিব যাই ধুনীয়াকৈ আপোনালোক দেখাই আছোঁ। গাইজ পাৰ্চেল আহি গ'ল চাওক মোৰ ৰাঞ্চিৰ পৰা। এইটো অজয় দাস ফ্ৰম ইণ্ডিয়া টায়াৰ কোম্পানী ৰাঞ্চি। তো ৰাঞ্চিৰ পৰা পাৰ্চেল আহি গ'ল আমাৰ নেপাল ৰাইডৰ কাৰণে। মই ল'ব আহিছিলোঁ ইয়াতে পষ্ট অফিচত। তো এইটো লৈ এতিয়া যাই আছোঁ ঘৰলৈকে। ঘৰত যাই কিনে খুলি দেখাম কি আছে ইয়াৰ ভিতৰত। গাইজ লৈ আহিলোঁ পাৰ্চেলটো অফিচৰ পৰা, মানে আমাৰ ইণ্ডিয়ান পষ্টৰ অফিচত আহিছিলে, তাৰ পৰা মই যাই লৈ আহিলোঁ, কাৰণ তেওঁলোক ভৰা কৰি থাকিলে বস্তু ৰিটাৰ্ণ গুচি গ'লে হয়। এতিয়া আহক মেইন কথাটো হ'ল যে সেই বস্তুটো কি হ'ল ৰাইনক্সৰ মেগনাপড টেংক বেগ, যিটো মোক প্ৰয়োজন হ'ব মোৰ নেপাল ৰাইডত। তো সেইটো বলক আনবক্সিং কৰি আপোনালোক দেখাওঁ, আৰু সেইটো ক'ত ইউজ হ'ব, কেনেকৈ ইউজ হ'ব, গোটেইখিনি কথা ধুনীয়াকৈ কৈ আছোঁ। তো গাইজ এইটোৱে আছিল পাৰ্চেলটো, যিটো আহিছে ৰাঞ্চিৰ পৰা, আৰু ইয়াৰ ভিতৰত আছে ৰাইনক্সৰ মেগনাপড টেংক বেগ, যিটো আমি ইউজ কৰিম আমাৰ নেপাল ৰাইডত। তো বলক এক আনবক্সিং কৰি দেখাই আছোঁ। তো গাইজ এইটোৱে আছিল ৰাইনক্সৰ মেগনাপড টেংক বেগ, যিটো মই আমাৰ গুৱাহাটীত বিচাৰি পোৱা নাছিলোঁ, আৰু ৰাইনক্সৰ অফিচিয়েল ৱেবছাইটতো নাছিল, যিটো আউট অফ ষ্টক হৈ আছিল। কিন্তু মই যোগাৰী মানুহ হয়, মই যোগাৰ কৰোঁ যেনেকৈ নহওক, যোগাৰ কৰি কিনে ৰাঞ্চিৰ পৰা আনিছোঁ এইটো মেগনাপড টেংক বেগ। চাওক আল্টিমেট, আৰু এইটো লাগিব মোৰ নেপাল ৰাইডত, যিহেতু নেপাল ৰাইড অতি সোনকালে আহি আছে মানে তেতিয়াই কৈ দিওঁ, অক্টোবৰৰ 6 তাৰিখ মিছ নকৰিব একদম। অক্টোবৰ 6 তাৰিখে আমি যাইছোঁ আমাৰ ইণ্টাৰনেশ্যনেল ৰাইড, অসমৰ পৰা ডাইৰেক্ট নেপাললৈকে। তো সেই ৰাইডটোৰ কাৰণে এইবিলাক বস্তু প্ৰিপেৰেশ্যন কৰি আছোঁ। তো ৰাইনক্সৰ মাল হয়, আপোনালোকে জানে, ব্ৰেণ্ডেড হয়। তো ৰাইনক্স মানেতো সকলোৱে চিনিয়ে পায়, আৰু কোৱালিটিৰ ক্ষেত্ৰতো একো টেনশ্যনে নাই। এতিয়া আপোনালোক ভালকৈ দেখাই আছোঁ ইয়াৰ ভিতৰত কি আছে। অকণমান চাপি আহা। তো প্ৰথম বস্তু, ইয়াতে আপুনি মোবাইল ভৰাব পাৰে এনেকৈ, আৰু টাচৰ কাম কৰে আপোনালোকে, এনেকুৱা নহয় যে কিবা টাচ কাম নকৰিব, আৰু এইপিনে চাৰ্জাৰ পইণ্ট ভৰাই কিনে মোবাইল ইউজ কৰিব পাৰিব। তো এইটো হৈ গ'ল প্ৰথম আপোনাৰ ডিপাৰ্টমেণ্টটো। ছেকেণ্ড ডিপাৰ্টমেণ্টটো খুলি আমি এইটো ডাঙৰ ডিপাৰ্টমেণ্টটো, এইটোৱে মানে মেইন। আৰু ইয়াৰ ভিতৰত চাওক, ইয়াতে আপোনালোকে ডকুমেণ্ট থ'ব পাৰিব, কিবা কিবি যিবোৰ ৰাইডত লাগি থাকিব, অতি প্ৰয়োজনীয় বস্তু, কলম থ'ব পাৰিব, কিবা থ'ব পাৰিব। এইটো হ'ল ৰাইনক্সৰ মানে টেংক বেগৰ ৰেইন প্ৰুফ কভাৰ। এইটো পিন্ধাই দিলে ওপৰত বৰষুণ দিলে প্ৰব্লেম নাই। আৰু ভিতৰত চাওক কি বঢ়িয়া, এইবোৰ ষ্টেপ দিয়া আছে। যদি আপোনালোকৰ বাইকত যদি টেংক কাম নকৰে, মানে মেগনেট কাম নকৰে, তেতিয়াহ'লে আপোনালোকে এইটো লৈ কিনে বান্ধি দিব পাৰিব। আৰু এইটো হ'ল টেংক বেগ, বঢ়িয়া ৰাইনক্সৰ, কোৱালিটিটো কিন্তু একদম বঢ়িয়া। আৰু ইপিনে এটা পাউচ আছে চাওক, আৰু ইপিনে এটা পাউচ আছে বঢ়িয়া কৰি, এইটো এটা পাউচ আল্টিমেট। আৰু এইটো মেইন ডিপাৰ্টমেণ্ট। আৰু কথাটো হ'ল এইটো আপোনালোকে এক্সটেণ্ড কৰিব পাৰে, ইয়াতে জিপাৰ আছে, এইটো খুলি দিলে এইটো ডাঙৰ হৈ যাব, মানে আৰু এক্সপেণ্ড হৈ যাব, বস্তু বহুত ভৰিব। এতিয়া কথাটো হ'ল ইয়াক কেনেকৈ আপোনালোকে মাউণ্ট কৰিব বাইকত, তো আপোনালোকে দেখাই দি আছোঁ। এনেকৈ ষ্টেপ ভিতৰত সোমাই থোৱা আছে, এনেকৈ ষ্টেপটো বাহিৰত ওলাব পাৰে। এইটো এটা ষ্টেপ, এইটো এটা ষ্টেপ। ইয়াতে আছে মেগনেট, ঘামি গ'লোঁ, বহুত গৰম দিছে গাইছে। আৰু ইয়াতে আছে মেগনেট, এই দুটা দি চিপকি যাব। আৰু এটা মেগনেট আছে ইয়াতে, এটা মেগনেট আছে ইয়াতে। তো মেগনেটে কাম কৰিব। আৰু আপোনালোকে চাওক, এইটো হৈ গ'ল আমাৰ বেগ পেক। মই ইয়াক বেগ কেনেকৈ বনাই তাক আপোনালোক দেখাই আছোঁ। এইটো হৈ গ'ল বেগ। মই ইয়াক এনেকৈ লৈ কিনে এনেকৈ যাব পাৰোঁ, ঠিক আছে। তো গাইজ এতিয়া আকৌ মেইন কথাটোলৈকে, টেংক বেগটোৰ কিমান প্ৰাইচ পৰিছে। টেংক বেগটোৰ MRP হৈছে 3575, মানে 3575 টকা, যিটো ৰাইনক্সে ফুল পে'মেণ্ট লৈছে মোৰ পৰা, 1 টকা কম বেছ নহয়। আৰু এইটো ৰাঞ্চিৰ পৰা অহাৰ কাৰণে মোৰ পষ্টেল ফ্ৰীটো একদম ফ্ৰী হৈ গৈছে, ডেলিভাৰী চাৰ্জ কোনো লোৱা নাই। তো এইটো যিটো MRP আছিল সেইটো MRP মই পাই গৈছোঁ। মেইন কথাটো হ'ল ক'তো যে নাছিলে ন বস্তুটো, সেইটো যে পাইছোঁ, সেইটো বহুত বেছি ডাঙৰ কথা। মই বহুত অপশ্যন পাই আছিলোঁ, কিন্তু সেইবোৰ নলওঁ, যিটো মোৰ মনে যায় ন, যিটো লাগে মই সেইটোহে ল'ম, হয়নে নহয় গাইজ। তো সেই বস্তুটো ল'লোঁ, অৰ্ডাৰ কৰিলোঁ, ৰাঞ্চিৰ পৰা আহি পালে। কোৱালিটি খুব বঢ়িয়া, কৈছোঁ ন, ৰাইনক্সৰ মাল ন, একদম মানে চকু বুজি ল'ব পাৰে আপোনালোকে, কোনো টেনশ্যনে নাই। আৰু সঁচাকৈ থেংক ইউ ইণ্ডিয়া টায়াৰ কোম্পানী, যোনে মানে মোক বস্তুটো নাছিল তথাপি এৰেঞ্জ কৰি দিছে, বহুত বেছি ভাল লাগিছে।
তো যি কি নহওক নেপালৰ ভিডিঅ' আহি আছে একদম মজা লাগিব টোটেলি তো একেবাৰে লগ পাম আমি নেপালৰ লগত তেতিয়া কাৰণে চাই থাকিব অক্টোবৰ 6 তাৰিখৰ পৰা আহি আছে ধামাকাদাৰ আমাৰ নেপাল ৰাইড তো গাইজ আজিৰ এইটো ভিডিঅ' ইয়াতে এণ্ডিং কৰি দিওঁ যদি ভিডিঅ' চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কাষত ৰাউণ্ডটো টিংকে বজাই দিব তো লগ পাম আকৌ নতুন কথা তেতিয়া কাৰণে বাই বাই